মুখ্যমন্ত্ৰীক মই কাইলৈ বিধানসভাত প্ৰশ্ন কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইন টায়াৰটো এবাৰ চাবলৈ যাওঁ। আপোনালোকে চাওকচোন, টুইন টায়াৰ বনাম বুলি কৈছিলে ট্ৰেড চেণ্টাৰৰ কাৰণে, ট্ৰেড চেণ্টাৰ। এতিয়া আমাৰ সচিবালয় ভৱন এটা বনাই আছে, দুটা ঘৰ দুফালে বনাই আছে, সেইটোকে বোলে টুইন টায়াৰ। সৰ্বানন্দ সোণোৱালে বনাম বুলি কৈছিলে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বনাবৰ কাৰণে, যে তাতে সেই পৃথিৱীৰ কোম্পানীবিলাকে তাতে অফিচ বনাব, এইফালে কোম্পানী থাকিব, এইফালে কোম্পানী থাকিব। অসমখন ভাৰতবৰ্ষৰ পৃথিৱীৰ মানে ট্ৰেডৰ মানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ একদম হাব হৈ মই কৈছোঁ যে আমি ছেক্ৰেটেৰিয়েট বনাই আছোঁ নহয় টুইন টাৱাৰ। হেৰৌ বাপু, আমাক সৰু ল'ৰা বুলি ভাবিছা? ধন্যবাদ দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বলক বলক আপোনাৰ টুইন টাৱাৰ চাবলৈ যাওঁ। টুইন টাৱাৰ, হিমন্ত বিশ্বৰ টুইন টাৱাৰ কালি উঠিবলৈ যাম নহয় ৰ'বা। কৈ আছোঁ কাইলৈ চিঞৰিমেই, কাইলৈ বিধানসভাত হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে আপোনাৰ টুইন টাৱাৰলৈ যাওঁ বলক, টুইন টাৱাৰলৈ যাওঁ বুলি চিঞৰিমেই মই। মোক বেয়া পাই লাভ নাই আৰু। কোনোবাই ক'লে নহয় দুটা ঘৰ দুফালে বনাই দিলে সেইটো টুইন টাৱাৰ নেকি? টুইন টাৱাৰ তুমিতো ইণ্ডাষ্ট্ৰিয়েল হাব কৰিবৰ কাৰণে দুটা ট্ৰেড চেণ্টাৰ বনাব খুজিছিলা, ক'ত গ'ল তোমাৰ টুইন টাৱাৰ? কাইলৈ বিধানসভাত প্ৰশ্ন কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইন টাৱাৰটো এবাৰ চাবলৈ যাওঁ। আপোনালোকে চাওকচোন, টুইন টাৱাৰ বনাম বুলি কৈছিলে ট্ৰেড চেণ্টাৰৰ কাৰণে, ট্ৰেড চেণ্টাৰ। এতিয়া আমাৰ সচিবালয় ভৱন এটা বনাই আছে, দুটা ঘৰ দুফালে বনাই আছে, সেইটোকে বোলে টুইন টাৱাৰ। সৰ্বানন্দ সোণোৱালে বনাম বুলি কৈছিলে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বনাবৰ কাৰণে, যে তাতে সেই পৃথিৱীৰ কোম্পানীবিলাকে তাতে অফিচ বনাব, এইফালে কোম্পানী থাকিব, এইফালে কোম্পানী থাকিব। অসমখন ভাৰতবৰ্ষৰ পৃথিৱীৰ মানে ট্ৰেডৰ মানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ একদম হাব হৈ পৰিব। কৈছোঁ যে আমি ছেক্ৰেটেৰিয়েট বনাই আছোঁ নহয় টুইন টাৱাৰ। হেৰৌ বাপু, আমাক সৰু ল'ৰা বুলি ভাবিছা? মই বিধানসভাত দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বলক বলক আপোনাৰ টুইন টাৱাৰ চাবলৈ যাওঁ। টুইন টাৱাৰ, হিমন্ত বিশ্বৰ টুইন টাৱাৰ কালি উঠিবলৈ যাম নহয় ৰ'বা। কৈ আছোঁ কাইলৈ চিঞৰিমেই, কাইলৈ বিধানসভাত হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে আপোনাৰ টুইন টাৱাৰলৈ যাওঁ বলক, টুইন টাৱাৰলৈ যাওঁ বুলি চিঞৰিমেই মই। মোক বেয়া পাই লাভ নাই আৰু। কোনোবাই ক'লে নহয় দুটা ঘৰ দুফালে বনাই দিলে সেইটো টুইন টাৱাৰ নেকি? টুইন টাৱাৰ তুমিতো ইণ্ডাষ্ট্ৰিয়েল হাব কৰিবৰ কাৰণে দুটা ট্ৰেড চেণ্টাৰ বনাব খুজিছিলা, ক'ত গ'ল তোমাৰ টুইন টাৱাৰ? কাইলৈ বিধানসভাত প্ৰশ্ন কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইন টাৱাৰটো এবাৰ চাবলৈ যাওঁ। আপোনালোকে চাওকচোন, টুইন টাৱাৰ বনাম বুলি কৈছিলে ট্ৰেড চেণ্টাৰৰ কাৰণে, ট্ৰেড চেণ্টাৰ। এতিয়া আমাৰ সচিবালয় ভৱন এটা বনাই আছে, দুটা ঘৰ দুফালে বনাই আছে, সেইটোকে বোলে টুইন টাৱাৰ। সৰ্বানন্দ সোণোৱালে বনাম বুলি কৈছিলে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বনাবৰ কাৰণে, যে তাতে সেই পৃথিৱীৰ কোম্পানীবিলাকে তাতে অফিচ বনাব, এইফালে কোম্পানী থাকিব, এইফালে কোম্পানী থাকিব। অসমখন ভাৰতবৰ্ষৰ পৃথিৱীৰ মানে ট্ৰেডৰ মানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ একদম হাব হৈ পৰিব। কৈছোঁ যে আমি ছেক্ৰেটেৰিয়েট বনাই আছোঁ নহয় টুইন টাৱাৰ। হেৰৌ বাপু, আমাক সৰু ল'ৰা বুলি ভাবিছা? ধন্যবাদ দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বলক বলক আপোনাৰ টুইন টাৱাৰ চাবলৈ যাওঁ।